কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ সম্পন্ন 2804 গৰাকী শিক্ষাৰ্থীলৈ ডিগ্ৰী ডিপ্ল'মা প্ৰদান 125 গৰাকী শিক্ষাৰ্থীক শৈক্ষিক অৰ্হতাৰ বাবে স্বৰ্ণ পদক প্ৰদান চতুৰ্থ সমাৱৰ্তনত জুবিন গাৰ্গলৈ বিশেষ সন্মান কটন বিশ্ববিদ্যালয়ৰ মৰণোত্তৰভাৱে ডিলিট সন্মান প্ৰিয় শিল্পীজনলৈ হিমা দাসসহ 4 খেলুৱৈলৈও ক্ৰীড়া স্নাতক ডিগ্ৰী প্ৰদান সমাৱৰ্তনত কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত চতুৰ্থ সমাৱৰ্তনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান প্ৰিয় শিল্পীজনলৈ সন্মান প্ৰদান আৰু শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰি কটনৰ শিক্ষাৰ্থীক উদ্দেশ্যি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বক্তব্য कॉटन विश्वविद्यालय के छात्रों के लिए बहुत सुंदर अवसर है। हमारे ऊपर से लेकर नीचे तक छात्र बैठे हैं, चाहे हम शिक्षा के क्षेत्र में देखें, विचारक के देखें, यानी अनेक क्षेत्रों में देखें। हमें आज कुछ लोगों को सम्मानित भी किया गया है, अनेक क्षेत्रों में आगे बढ़ रहे हैं। मैं समझता हूँ प्रिय बच्चों, आपके लिए भी अवसर है। आप उठो और इतना उठो कि आसमान छू देने का काम आप कर सकते हो। एक आवश्यकता है संकल्प लेने की। অনুষ্ঠানত ভাগ লৈ ইতিহাস বিৱৰি কটনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এখন অসম আছিলে যিখন অসমৰ পৰিৱৰ্তন হ'ব পাৰে বুলি আমি মহাবিদ্যালয়ত থকা অৱস্থাত কল্পনা কৰিব পৰা নাছিলো অসমৰ আকাশ বন্দুক বাৰুদৰ কলা ডাৱৰে আৱৰি ৰাখিছিল সমগ্ৰ অসমখনত জাতি জনজাতিৰ মাজত অবিশ্বাসৰ বাতাবৰণ আছিল আমি এটাই অনুভৱ কৰিছিলো যে এইখন অসমৰ ভৱিষ্যত নহব আৰু আমি সদায় সংগ্ৰাম আৰু সংঘাতৰ মাজতে আমি জীৱন পাৰ কৰাব লাগিব আৰু বৰ্তমানৰ অসম উন্নয়নৰ উদাহৰণেৰে মুখ্যমন্ত্ৰীৰ ভাষণ সন্ত্ৰাসবাদৰ অৱসান ঘটিলে ৰাজ্যত নতুন নতুন শিক্ষানুষ্ঠানসমূহে ভুমুকি মাৰিলে কব নোৱাৰাকৈ অসমত উন্নয়ন আৰু প্ৰগতিৰ এটা নতুন দিগন্ত নামি আহিলে আৰু আজি আমাৰ যুৱ প্ৰজন্ম যেতিয়া নিজৰ ভৱিষ্যতৰ আৰু ৰাজ্যখনৰ তুলনা কৰে তেতিয়া আমি দেখা পাওঁ আমি যেন অন্ধকাৰৰ সন্মুখীন হ'বলগীয়া হোৱা নাই কৰবাত যেন আমি পোহৰ দেখিছো আজিৰ অসমত শিক্ষাৰ্থীয়ে অভিযোগ কৰিব লগা পৰিৱেশ নাই সেই সময় আৰু এই সময়ৰ তুলনাৰে শিক্ষাৰ্থীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ যুৱক যুৱতীসকলে আজি অভিযোগ কৰিবলগীয়া আমাৰ সন্মুখত একো নাই আমি পঢ়ি থাকোতে আমি অভিযোগ কৰিছিলো যে আমি পঢ়ি এছিএছ হ'ব নোৱাৰো কাৰণ আমি টকা দিব লাগিব আমি পঢ়ি থকা দিনত আমি অভিযোগ কৰিছিলো যে আমি ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে ইউনিভাৰ্চিটিত সিট নাই যে আমাৰ অসমত পৰিৱেশ নাই আজি আমি আছো অহাকালি আমি নাথাকিব পাৰো ক'ত বোমা ফুটিব তাৰ গ্যাৰান্টি আমি কোনেও ল'ব নোৱাৰো আজি আমাৰ ৰাজ্যত অভিযোগ কৰাৰ পৰিৱেশ নাই মৰণোত্তৰভাৱে প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা সন্মান গ্ৰহণ ভগ্নী পামী বৰঠাকুৰৰ এইটো আচলতে একাডেমিক সন্মান যোনটো এইটো বহুত ডাঙৰ কথা আৰু দাদাই সদায় একাডেমিকটো খুব উৎসাহ দি আহিছিলে আজি তেওঁ থকা হ'লে বহুত ভাল পালেহেঁতেন আৱেগিক সময়টো মোৰ কাৰণে কিন্তু হি ইজ ভেৰি প্ৰাউড অফ ইট কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনৰ ক্ৰীড়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় হিমা দাসসহ 4 গৰাকী খেলুৱৈক ডিগ্ৰী প্ৰদান কৰা হয় সাঁতোৰবিদ শিৱাংগী শৰ্মা ফুটবল খেলুৱৈ কুশল চেত্ৰী ক্ৰিকেটাৰ প্ৰদ্যুন শইকীয়াক ডিগ্ৰী লাভ কৰি হিমা দাসে ক'লে মনতে থিয়াং কৰিলো যে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ বুলি পেলে সেইমতেদি স্পৰ্টছ কোটাত এটা উলিয়াইছিলে কটন কলেজৰ ফালৰ পৰা আমাক ফ্লেক্সিবিলিটি এটাৰ ছাবজেক্ট দিছিলে BA স্পৰ্টছ বুলি কেনে সৰ্বশেষত গ'লে আজি পালো ডিগ্ৰীটো ভাল লাগিছে একাডেমিক লাইনতো অকমান আগুৱাই লৈ গ'লো অনুষ্ঠানতেই জুবিন গাৰ্গৰ গোচৰৰ চাৰ্জশ্বিট সন্দৰ্ভত পামী বৰঠাকুৰৰ মন্তব্য চাৰ্জশ্বিটটো এতিয়া তেওঁলোকে যেতিয়া দিব আমি তেতিয়াহে গম পাম সবিশেষ তাৰ আগততো আমি একোৱে নাজানো ৰাইজে যিমান জানে আমিও সিমানে জানো আৰু আশা কৰিছোঁ চাৰ্জশ্বিটখন একদম পানী নসৰকা হ'ব অসমবাসী ৰৈ আছে গোটেই অসমৰ ৰাইজ ৰৈ আছে আমাৰ লগতে আৰু সেইটোৱে আমি আশা কৰিছোঁ এটা পানী নসৰকা চাৰ্জশ্বিট দিব
য'ত দুখীয়া শাস্তি পাবই আৰু তেতিয়াহে আমি দাদা ন্যায় পাবলৈ সক্ষম হ'ব। এইদৰেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত সম্পন্ন হয় কটন বিশ্ববিদ্যালয়ৰ ৪ৰ্থ সমাৱৰ্তন সমাৰোহ। শিক্ষাৰ্থীক অনুপ্ৰেৰণা আৰু আগন্তুক দিনৰ শুভকামনাৰে বক্তব্য প্ৰদান ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে বিশিষ্ট অতিথিসকলৰ। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত ভাৰ্গৱ জ্যোতি দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।